আটাইতকৈ যি দুৰ্ভাগ্যজনক আজি কথা আমি দেখিছোঁ যে যি সময়ত মানুহে জম্মু কাশ্মীৰত লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল, পৰ্যটকসকল যাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে পাকিস্তানী আজি আতংক সৃষ্টি কৰা এইসকলে সোমাই আজি আমাৰ খুব মৰ্মাহত আমাক কৰিলে। আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে শক্তিশালী প্ৰতিক্ৰিয়া দিয়াটো আমি বিচাৰোঁ। লগতে আমাৰ মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি গভীৰ সমবেদনাও জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ সৰ্বদলীয় বৈঠকত আমি যিখিনি কথা উত্থাপন কৰিলোঁ যে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু যে অভাৱ থাকিলে সেই ক্ষেত্ৰতো বৰ্তমান চৰকাৰ আগন্তুক দিনত নিজৰ জবাবদিহি প্ৰকাশ কৰিব। আটাইতকৈ যি দুৰ্ভাগ্যজনক আজি কথা আমি দেখিছোঁ যে যি সময়ত মানুহে জম্মু কাশ্মীৰত লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল, পৰ্যটকসকল যাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে পাকিস্তানী আজি আতংক সৃষ্টি কৰা এইসকলে সোমাই আজি আমাৰ খুব মৰ্মাহত আমাক কৰিলে। আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে শক্তিশালী প্ৰতিক্ৰিয়া দিয়াটো আমি বিচাৰোঁ। লগতে আমাৰ মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি গভীৰ সমবেদনাও জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ সৰ্বদলীয় বৈঠকত আমি যিখিনি কথা উত্থাপন কৰিলোঁ যে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু যে অভাৱ থাকিলে সেই ক্ষেত্ৰতো বৰ্তমান চৰকাৰ আগন্তুক দিনত নিজৰ জবাবদিহি প্ৰকাশ কৰিব। আটাইতকৈ যি দুৰ্ভাগ্যজনক আজি কথা আমি দেখিছোঁ যে যি সময়ত মানুহে জম্মু কাশ্মীৰত লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল, পৰ্যটকসকল যাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে পাকিস্তানী আজি আতংক সৃষ্টি কৰা এইসকলে সোমাই আজি আমাৰ খুব মৰ্মাহত আমাক কৰিলে। আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে শক্তিশালী প্ৰতিক্ৰিয়া দিয়াটো আমি বিচাৰোঁ। লগতে আমাৰ মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি গভীৰ সমবেদনাও জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ সৰ্বদলীয় বৈঠকত আমি যিখিনি কথা উত্থাপন কৰিলোঁ যে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু যে অভাৱ থাকিলে সেই ক্ষেত্ৰতো বৰ্তমান চৰকাৰ আগন্তুক দিনত নিজৰ জবাবদিহি প্ৰকাশ কৰিব। আটাইতকৈ যি দুৰ্ভাগ্যজনক আজি কথা আমি দেখিছোঁ যে যি সময়ত মানুহে জম্মু কাশ্মীৰত লাহে লাহে যাবলৈ আৰম্ভ কৰিছিল, পৰ্যটকসকল যাবলৈ আৰম্ভ কৰিছিল, সেই সময়তে পাকিস্তানী আজি আতংক সৃষ্টি কৰা এইসকলে সোমাই আজি আমাৰ খুব মৰ্মাহত আমাক কৰিলে। আৰু এই ক্ষেত্ৰত বৰ্তমান চৰকাৰে শক্তিশালী প্ৰতিক্ৰিয়া দিয়াটো আমি বিচাৰোঁ। লগতে আমাৰ মৃতকৰ পৰিয়ালবৰ্গৰ প্ৰতি আমি গভীৰ সমবেদনাও জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে আমাৰ সৰ্বদলীয় বৈঠকত আমি যিখিনি কথা উত্থাপন কৰিলোঁ যে ছিকিউৰিটিৰ ক্ষেত্ৰতো কিছু যে অভাৱ থাকিলে সেই ক্ষেত্ৰতো বৰ্তমান চৰকাৰ আগন্তুক দিনত নিজৰ জবাবদিহি প্ৰকাশ কৰিব।